দুই গৌফাইট চোৰাটক পূব গোৱালপাৰাৰ নৱাগত শিমলীটোলাৰ ৰাইজে কৰায়ত্ব কৰিলে। এই দুই গৌফাইট চোৰক দীৰ্ঘদিন ধৰি নৱাগত শিমলীটোলাত চোৰে চৰাই আছিল তাণ্ডৱ। কথাতে আছে নহয়, চুৰি বিদ্যা মহাবিদ্যা যদি নপৰে ধৰা, চুৰি বিদ্যা বেয়া বিদ্যা যদি পৰে ধৰা। তাৰে পৰিণতিত আজি নৱাগত শিমলীটোলা বজাৰত মমিন চান আৰু চাহালুম নামৰ দুই গৌফাইট চোৰ পৰিল ধৰা। চোৰ দুটাৰ নাম ক্ৰমে মমিন চান আৰু চাহালম। চোৰ দুটাৰ ঘৰ শিমলীটোলাৰ দুই ফাই ককাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে চোৰৰ স্বীকাৰোক্তিত উক্ত বজাৰখনত কিছুদিন পূৰ্বে নৱাগত শিমলীটোলাৰ ভাগৱত নামৰ চিলভাৰ দোকানৰ পৰা কিছু সামগ্ৰী চুৰি কৰিছিল আৰু চুৰি হোৱা সামগ্ৰীসমূহ বাঘমাৰা চৰৰ এখন ভঙা চোৰা দোকানত বিক্ৰী কৰিছিল। চোৰ দুজনৰ স্বীকাৰোক্তিত চুৰি কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নৱাগত শিমলীটোলাৰ বজাৰ পৰিচালনা সমিতিৰ সভাপতিৰ কোৱা মতে চোৰে দীৰ্ঘদিন ধৰি চোৰে তাণ্ডৱ চলাই আছিল। চোৰৰ অত্যাচাৰ অতিষ্ঠ হৈ চোৰৰ ওপৰত কৰা নজৰ ৰাখিছিল আৰু আজি এই চোৰ দুটাক আটক কৰিবলৈ সক্ষম হয়। চোৰ দুটাক নৱাগত শিমলীটোলা আৰক্ষী পহৰা চকীত চমজাই দিয়ে। আজি নৱাগত শিমলীটোলাত বিগত 4 মাহৰ পৰাই কমসে কম 25 জায়গাত চুৰ হৈছে। তাৰে 13 জায়গাত আজি দুজন চোৰ ধৰা হল, ইহঁতে স্বীকাৰ কৰিছে। তাৰে মাজত ইয়াৰ দোকান এখন, ইয়াৰ দোকানতো মানে সিলভার পাতিল পেতলের বস্তু বহুত চুর করেছিল। আজি আমি বাজার কমিটির মানুষ টহল দি তেখেতলোক 3টা মানত আমি এজনক কৰায়ত্ব কৰো। কৰায়ত্ব কৰি তাৰ মুখেৰে শুনা পাওঁ বস্তু বাহিনীখিনি বাঘমাৰা চৰত কোনোবা এটা ভাঙা চোৰাৰ দোকানত বিক্ৰী কৰে। আমি সেই দোকানলৈকে যাওঁ, বাজাৰ কমিটিৰ তৰফৰ পৰা যাই হেনা তাতে বস্তু বাহিনীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। সক্ষম কৰি আহি অলপ পিছতে আৰু তাৰ যিটো ডাঙৰ ভাইক চোৰ, সেই চোৰজনৰ ডাঙৰ ভাই মমিন চান আৰু সৰুটোৰ নাম আছিল শহীদুল, দেউতাক হল শাহ আলম, ঘৰ শিমলীটোলাতেই। এই দুটা চোৰৰে একজনের পুতেক আর ইহঁতে বহুত দিনের পৰাই চুর কৰি আছে। আমি আজি অনেক কষ্ট কৰি চুরখিনি ধরি ইতিমধ্যে আমি আমার বাজারের যেটো আউটপোস্টর আইসি সুবোধ দাস তেখেতক আমি বস্তু বাহিনী রিকভারি কৰি বস্তু সহ চোর দুটাক আমি সমজাই দিলো। আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব খুজিছো যাতে আমাৰ এই শিমলীটোলাত যাতে কোনো দুৰ্বৃত্তই চুৰ কৰিবলৈ নাহে। আহিলে আমি ৰাইজক সজাগ হৈছো, ৰাইজে তাৰ পৰিশোধ লম বুলি আশা কৰিছো। প্ৰশাসন যাতে আমাক হেল্প কৰে। বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।